2024 চনৰ 1 জানুৱাৰীতকৈ যদি দুদিন আগতো যদি বহিৰ ৰাজ্যৰ পৰা সেয়া লাগিলে উত্তৰ প্ৰদেশেই হওক, বিহাৰেই হওক, গুজৰাটেই হওক, ৰাজস্থানেই হওক আহি পেলাই যদি অসমত যদি ব্যৱসায়িক সূত্ৰে যদি থাকিবলৈ আৰম্ভ কৰে, তেওঁলোকেও বোলে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব বা ভোটাৰ তালিকাৰ বাবে আবেদন জনাব পাৰিব। ই প্ৰকৃততে কি ইংগিত দিছে বা আমি যিবিলাক ভোট চুৰি প্ৰসংগ দেখা পাইছোঁ, আজি বিহাৰৰ ক্ষেত্ৰত দিল্লীত 6 ফেব্ৰুৱাৰীত ভোট দিয়া লোকজনে গৈ পেলাই বিহাৰত আকৌ 6 নৱেম্বৰত গৈ পেলাই ভোট দিছেগৈ। আকৌ ঠিক সেইদৰে বহুতো তেনেকুৱা উদাহৰণ উল্লেখ আছে য'ত নেকি হাৰিয়ানাৰ ভোটাৰে গৈ পেলাই পশ্চিমবংগত ভোট দিছে, পশ্চিমবংগৰ ভোটাৰে গৈ পেলাই হাৰিয়ানাত ভোট দিছে। সেই তেনেকুৱা ধৰণৰ খেলিমেলি কিছুমানৰ ব্যাপক ৰূপত পোহৰলৈ আহিছিল। পৰৱৰ্তী পৰ্যায়ত 2024ত পুনৰ এবাৰ অসমতো সেই তেনেকুৱা ধৰণৰ ঘটনাবিলাকেই ঘটিব নেকি বা এই প্ৰচেছৰ জৰিয়তে যিসকল হিন্দীভাষী, মূলতঃ হিন্দীভাষী বা বাঙালীভাষী যিসকল ভোটাৰ, সেইসকলে আহি পেলাই অসমৰ প্ৰেক্ষাপটত আহি পেলাই গ্ৰাস কৰি পেলাই তেওঁলোকৰ ভোটৰ জৰিয়তেই বিজেপি জয়ী হ'ব নেকি বা যি জাতীয় সত্তা তাক আঘাত সানিব নেকি বুলিও এতিয়া বিৰোধী যিসমূহ ৰাজনৈতিক দল তেওঁলোকে ক'বলৈ আৰম্ভ কৰিছে। আৰু এই যি ঘোষণা তাৰ সমান্তৰালকৈ হিমন্ত বিশ্ব শৰ্মাৰ এটা যি মন্তব্য, তেওঁ মন্তব্য কৰিছে যে বিৰোধীক ক্লিন চুইপ কৰি দিম, নাথাকিবই, বিৰোধী নাথাকিবই। তেনেকুৱা ধৰণৰ এটা অত্যুৎসাহী হৈ পেলাই অত্যাধিক তেওঁ ইমানেই আত্মবিশ্বাসী যে তেওঁ মন্তব্যৰ জৰিয়তেই প্ৰকাশ কৰিবলৈ চেষ্টা কৰিলে। সেই কথা আমি পাছলৈ পাতিম। আৰু প্ৰথমতে আমি আলোচনা কৰিম নিৰ্বাচন আয়োগৰ যিটো বিষয়। আৰু প্ৰত্যেক দিনাৰ দৰেই আজিও আমাৰ সৈতে আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া। আৰু মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ সমগ্ৰ বিষয়টো যিটো এতিয়া ৰাজনৈতিক মহলত সৰব চৰ্চা হৈছে। 2024 চনৰ 1 জানুৱাৰীৰ দুদিন পূৰ্বে যিসকলে আহে তেওঁলোকেও কিন্তু 18 বছৰ ওপৰ হ'লেই তেওঁলোকে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব বুলি সমগ্ৰ বিষয়টো আপুনি কেনেদৰে চায়? এইটো বৰ সাংঘাতিক ধৰণৰ কথা যে তাৰমানে কথাটো কি? কথাটো হৈছে যে নিৰ্বাচন হ'ব এপ্ৰিলত, হয়নে? এপ্ৰিলত নিৰ্বাচন এপ্ৰিলত হ'ব। গতিকে জানুৱাৰীত তেওঁলোক কোনোবা যদি আহে ইয়ালৈ, আহি তেওঁলোকৰ নামটো ভৰ্তি কৰিলেই হ'ল। আৰু তেওঁ কৈছে যে ইয়ালৈ আহিলেই হ'ল, ব্যৱসায় কৰা, চাকৰি কৰা। আহি পেলাই তেওঁলোকে কি ব্যৱসায় কৰিছে, কি চাকৰি কৰিছে সেইবিলাকৰ কোনো প্ৰয়োজন নাই। তাৰমানে আহি পেলাই তেওঁলোকে অসমলৈ আহিছে, আহি তেওঁলোকে তেওঁলোকৰ নামটো ৰেজিষ্টাৰ কৰিলেই হ'ল, হয়নে? সেইটোৱে কথা, সেইটোৱে। এতিয়া যদি সেই ঘটনাটো হয়, আমি নিৰ্বাচনত যিবিলাক জাল জুৱাচিৰ কথা আমি দেখি আছোঁ, তাৰমানে এতিয়া যদি তেনেকৈ এটা মেচিভ স্কেলত চৰকাৰে যদি মানুহ অনাৰ ব্যৱস্থা এটা কৰে যে তেওঁলোকে আহিব, তেওঁলোকক অহা যোৱাৰ পইচা দিয়া হ'ল, অহা যোৱাৰ পইচা দিয়ে। এতিয়া এইটো একেবাৰে বিহাৰত এইটো ঘটনা হৈছে। অহা যোৱা পইচা দিলে, ৰেলৰ জৰিয়তে অহা যোৱা পইচা দিলে, আহি থাকিলে ইয়াত কিমান থাকি, আৰু তাৰ কাৰণেও তেওঁলোকক আনকি পইচা দিয়ে যদি বা এতিয়া যে এই ভাৰতীয় জনতা পাৰ্টীৰ যিবিলাক সমৰ্থক সংগঠন আছে নহয়, সংঘ পৰিবাৰ আছে, সংঘ পৰিবাৰ, এতিয়া সংঘ পৰিবাৰে যদি সেইবোৰ মানুহক থকাৰ ব্যৱস্থা কৰি দিয়ে, সেইটোতো সম্ভৱ হ'ব পাৰে। ৰাহুল গান্ধীয়েতো এটা অভিযোগ আনিছিল, এটা ভাড়াঘৰ তাত 80গৰাকীকৈ মানুহ আছিল। গতিকে এতিয়া যদি তেনেকুৱা ধৰণৰ কাম কৰি দিয়ে তেওঁলোকে যে মেচিভ স্কেলত জানুৱাৰীত তেওঁলোকে যদি বাহিৰৰ পৰা মানুহ আনি ইয়াত তেওঁলোকে তেওঁলোকৰ ভোটাৰ লিষ্টত নাম উঠাই তেওঁলোক আকৌ গুচি গ'ল। এতিয়া ভোটাৰ লিষ্টত নামটোহে থাকিব লাগে, হয় নাই? গৈ পেলাই তেওঁলোক গুচি গ'ল, গৈ পেলাই তাৰপিছত আকৌ নিৰ্বাচনৰ যিদিনা নিৰ্বাচন অনুষ্ঠিত হ'ব তাত তেওঁলোকে ভোট দিলে। ক'ৰবাত ভাড়াঘৰ এটা লৈ ল'ব। নাই, ভাড়াঘৰ লোৱাৰ প্ৰয়োজনেই নাই। সেইদিনা নিৰ্বাচনত ভোট দি তেওঁলোক আকৌ গুচি যাব পাৰে। আৰু তাৰ ব্যৱস্থা, তাৰ কাৰণে পইচাও এখেতসকলে দিয়ে দিব। এতিয়া আমি শুনিছোঁ, এইবোৰ কিমান সঁচা কিমান মিছা নাজানো, যে অসমত থকা বিহাৰী লোকসকলে তেওঁলোক গৈ বিহাৰত ভোট দিয়াৰ কাৰণে তেওঁলোকক অহা যোৱাৰ ব্যৱস্থা কৰি দিছে। গতিকে তেওঁলোকে ভোট দিব পাৰিছে, অসমতো দিব। গতিকে এইটো এইটো কি ধৰণৰ আইন, কি ধৰণৰ কথা, সেইটো আমি বুজি নাপাওঁ। আৰু এইটোৱে গোটেই এই ক্ষেত্ৰত সংবিধানৰ দোহাই দিলে যে সংবিধানত উল্লেখ আছে যে তেওঁ যদি পাৰ্মানেণ্ট ৰেচিডেঞ্চ যদি নহয়, PRC কথা উল্লেখ কৰিছে, কিন্তু তেওঁ যদি এখন ৰাজ্যৰ ভোট চেণ্টাৰ যদি নামটো কৰ্তন কৰি পেলাই অন্য এটা ৰাজ্যত যদি ভোটিং চেণ্টাৰত আহি পেলাই যদি নাম ভৰ্তি কৰে, সেইটো তাৰমানে তেওঁলোকে ভোট দিব পাৰে বুলি উল্লেখ কৰিছে। এতিয়া মোৰ প্ৰশ্নটো হ'ল, এতিয়া সেই কাৰবাৰটো হৈছিল দিল্লী বিধানসভাৰ নিৰ্বাচনৰ সময়ত দিল্লীত ভোট কৰিছিল
কেইবাজনো বিজেপি নেতাৰ নাম পোহৰলৈ আহিছিল আমি ইতিমধ্যে প্ৰতিবেদন প্ৰস্তুত কৰিছোঁ আপোনালোকে নৰ্থ ইষ্ট নাও চাই ল'ব পাৰে সেইটো আৰু সেইসকলে আকৌ পুনৰ এবাৰ আহি পেলাই নৱেম্বৰৰ 6 তাৰিখে বিহাৰত ভোট দিছেহি সেই মানে সংবিধানৰ যিটো প্ৰচেছ তাৰ অপপ্ৰয়োগ বুলি ক'ব খোজে নেকি কি ক'ব নাই সেইটোৱে মই কৈ আছোঁ নহয় যে এতিয়া তাত তোমাৰ বিৰোধীৰ কাৰণে সকলো অশুদ্ধ আৰু চৰকাৰৰ কাৰণে সকলো শুদ্ধ গতিকে এতিয়া যদি তাত মানুহে তেওঁলোকে যদি তাত নাম কৰ্তন কৰা বুলি কৈছে তাত নাম কৰ্তন কৰাটো কোনে চাবলৈ যাব কোনে চাব তাত তাত যে তেওঁলোকে ক'ত নাম কৰ্তন কৰিছে নকৰিছে কোনে চাব আৰু এই মানুহবিলাক আহি পেলাই যে ইয়াত সোমাইছে এইবোৰ কোনে চাব আৰু চালেওতো একো নহয় যে তোমাৰ বিহাৰতে এতিয়া যিমান তাৰ ভোট আছে কিমান ভোট পোল হ'ল এইবোৰ প্ৰশ্ন উত্থাপন হ'ল তাৰ পৰা কিবা ফলাফল আহিলে নেকি তাৰ পৰা কিবা কোনোবাই এইটোক লৈ কাৰোবাক জগৰীয়া কৰিলে নেকি তোমাৰ মহাৰাষ্ট্ৰত যিটো ঘটনা হ'ল তাৰ কাৰণে কোনোবাই কাৰোবাক জগৰীয়া কৰিলে নেকি আমি চিঞৰ বাখৰ কৰিহে থাকিব পাৰিম কিন্তু তেওঁলোকে তেনেকুৱাকৈ কাম কৰি লৈয়ে যাব গতিকে এতিয়া তোমাৰ ধৰা আৰু এটা হৈছে দুটা কথা হৈছে এই যিটো তেওঁলোকে ভোটাৰ লিষ্টৰ সংশোধনৰ যিটো কথা কৈ আছে নহয় SR দুটা কাম তেওঁলোকে খুব পদ্ধতিগতভাৱে নিয়াৰিকৈ কৰি আছে কি এটা হৈছে যে যিবোৰ ঠাইত তেওঁলোকে ভোট পোৱাৰ সম্ভাৱনাটো কম যিবোৰ ঠাইৰ মানুহ একেবাৰে নিশ্চিত যে তেওঁলোকে বিজেপিক ভোট কোনো কালেই নিদিয়ে কোনো পধ্যেই নিদিয়ে সেইবোৰ মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে এক আৰু তাৰে ভিতৰতে এই যে কৈছে যে এতিয়া উচ্ছেদিত অঞ্চলৰ মানুহে তেওঁলোকে যদি তাৰ পৰা য'ৰ পৰা উচ্ছেদ হৈ আহিছে তাৰ পৰা তেওঁলোকে ক'ত গৈছে সেইটো জেগাৰ যদি তেওঁলোকে স্থায়ী ঠিকনা দিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে ভোট দিব নোৱাৰিব এতিয়া এই যে অসমৰ বিভিন্ন ঠাইত মানুহ উচ্ছেদ কৰা হৈছে সেই মানুহবিলাক চেডেলি ভেডেলি হৈ পেলাই ক'ত গৈছে কোন আৰু তেওঁলোকে এতিয়া কেনেকুৱা ধৰণৰ আৰু তেওঁলোকে যদি এই মানুহবিলাকে তেওঁলোকেতো 10টা প্ৰশ্ন কৰিব নহয় যে তেওঁলোকৰ স্থায়ী বাসিন্দাৰ প্ৰমাণৰ কাৰণে তেওঁলোকে 10টা প্ৰশ্ন কৰিব গতিকে গোটেই কাৰবাৰটো হৈছে কি যে আইন কানুন কথা বতৰা এইবিলাক সকলো এই যিটো শাসকীয় দল সেই শাসকীয় দলটোৰ সুবিধা যাতে হয় সেই ধৰণে কৰা হৈছে আৰু শাসকীয় দলৰ বিৰুদ্ধে কোনোবা যি থাকে কোনোবাই যদি মত প্ৰকাশ কৰে তেওঁলোকক কেনেকুৱাকৈ ভোটাধিকাৰৰ পৰা বঞ্চিত কৰিব পৰা যায় তাৰ এটা ফন্দি তাৰ এটা কৌশল এওঁলোকে কৰিছে মই সেইটোৱে ক'ম নিশ্চয়কৈ মই এইখিনিতে আৰু এটা কথা কওঁ এইবোৰ দেখি শুনিও কিন্তু এতিয়া বিৰোধী দলসমূহৰ ভূমিকাটো ৰাইজক কেনেভাৱে সজাগ কৰিব বা ইয়াক কিবা ৰোধ কৰিব পাৰিবনে তেওঁলোকে কি ভাবে আপুনি নহয় এইটো চোৱা প্ৰশ্নটো হৈছে কি যে এতিয়া আমি ভাৰতবৰ্ষত বা অসমটো ভাৰতৰে অংশ আমি কি দেখিছোঁ আমি এটাই কথা দেখিছোঁ যে তেওঁলোকে চৰকাৰে মানে সকলো ধৰণৰ আইন কানুন তেওঁলোকে তাক কেনেকুৱাকৈ ভাঙি মোহাৰি বা তাৰ সুৰুঙা উলিয়াই তেওঁলোকে কেনেকুৱাকৈ এফালৰ পৰা তেওঁলোকে তেওঁলোকৰ মূল কথাটোৱে হৈছে নিৰ্বাচনী ৰণনীতি নিৰ্বাচনী কৌশল নিৰ্বাচন জিকাটো হয়নে এতিয়া সেইটো হৈছে চৰকাৰী কৌশল এতিয়া এই চৰকাৰী কৌশলটোক বা এই চৰকাৰৰ যিটো ৰণনীতি ভাৰতীয় জনতা পাৰ্টীৰ যিটো ৰণনীতি এই ৰণনীতিটোক বাধা কেনেকৈ দিয়া যাব প্ৰশ্নটো হৈছে সেইটো বাধা দিয়াৰ একমাত্ৰ উপায় হৈছে ৰাইজ গতিকে ৰাইজক যদি সংগঠিত কৰা নাযায় ৰাইজক যদি সঁচাৰ্থত যিটো সাংবিধানিক যি আমাৰ সংবিধানে যি আমাক অধিকাৰ দিছে গণতন্ত্ৰ বুলি ক'লে যিটো বুজা যায় গতিকে তাৰ কাৰণে ৰাইজৰ ওচৰলৈ যদি আমি নাযাওঁ ৰাইজৰ ওচৰলৈ যদি বিৰোধী দল নাযায় তেওঁলোকৰ দুটা মই ক'ম যে বিৰোধীসকলৰ এতিয়া দুটা মূল কাম কি এটা হৈছে দে হেভ টু গেট ইউনাইটেড সকলো বিৰোধী শক্তি ঐক্যবদ্ধ হ'ব লাগিব এক আৰু 2 নম্বৰ তেওঁলোকৰ ভৰসা হ'ব লাগিব ৰাইজ মই আগতেও কৈছোঁ যে ইলেক্ট্ৰেল এৰিথমেটিক কৰি তেওঁলোকে যদি নিৰ্বাচন জিকিব খুজিছে সেইটো তেওঁলোকে বৰ ভুল কাম কৰিছে সেইটো সম্ভৱ নহয় এতিয়া ভাৰতবৰ্ষৰ বৰ্তমান যিটো অৱস্থা আৰু বিশেষকৈ হাৰিয়ানা মহাৰাষ্ট্ৰ আৰু বিহাৰৰ যিটো সম্পৰীক্ষা
ভাৰতীয় জনতা পাৰ্টীয়ে কৰিলে তাৰপিছত অসমতো যিহেতু তেওঁলোকৰ এই চৰকাৰ আছে এতিয়া দুটাই কথা এটা হৈছে বিৰোধী ৰাজনৈতিক দলবোৰ সঁচা অৰ্থত তেওঁলোক ঐক্যবদ্ধ হ'ব লাগিব তেওঁলোকৰ মাজত বহুতখিনি এৰা ধৰা হ'ব লাগিব আৰু ২ নম্বৰ কথা হৈছে তেওঁলোকৰ মূল ভৰসা হ'ব লাগে কিন্তু জনসাধাৰণ ৰাইজ কিয়নো ৰাইজক ইমান সহজে আবুহা বাৰটো সহজ কথা নহয় গতিকে তেওঁলোকে কি কৰি আছে এতিয়ালৈকে কি কৰি থকা নাই মই সেই সন্দৰ্ভত ক'বলৈ নাযাওঁ কিন্তু তেওঁলোকে কি কৰা উচিত সেইটো মই কৈছোঁ আৰু সেইটো এটা অৱশ্যে তুমি কোৱা কথাটো এটা কথা মই কওঁ যে তেওঁলোকে যি পৰিস্থিতিটো দ্ৰুতভাৱে পৰিস্থিতিৰ যি অৱনতি হৈছে তে এই পৰিস্থিতিটো এই জৰুৰী যিটো অৱস্থা এই জৰুৰী যিটো আহ্বান সেই আহ্বানৰ প্ৰতি সেই আহ্বান আৰু সময়ৰ যি প্ৰত্যাহ্বান সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি তেওঁলোকে কাৰ্যসূচী নিৰ্ধাৰিত কৰিব লাগিব কিন্তু তেওঁলোকে এই কথাটোৰ গুৰুত্ব তাৎপৰ্য কিমান উপলব্ধি কৰিছে সেইটো তেওঁলোকেহে গম পাব আৰু এটা কথা মই এইখিনিতে কওঁ যিগৰাকী প্ৰশান্ত কিশোৰে কিন্তু ৰাহুল গান্ধীৰ ভোট চুৰিৰ প্ৰসংগত ইমান সমৰ্থন জনোৱা নাছিল এটা সময়ত সেইগৰাকী প্ৰশান্ত কিশোৰে কিন্তু কালি পৰহি দিনা এক সংবাদমেল সম্বোধন কৰিলে এটা সমষ্টিৰ কথা উল্লেখ কৰিলে তেওঁ আৰু তাত ৰাষ্ট্ৰীয় সমতা দল যিটো মানে NDAৰ পাৰ্টনাৰ সেই প্ৰাৰ্থীজনক ৰাইজে চিনিয়েই নাপায় তেওঁ চিম্বলো চিনি নাপায় আৰু তেওঁ মানুহ পঠিয়াইছিল প্ৰায় মানে 70% মানুহে চিম্বলটো দেখুৱাইছে চিনি পায়নে নাপায় কিন্তু সেইজন মানুহ 1 লাখতকৈও অধিক ভোটত জয়ী হ'ল মানে মই এইকাৰণে এই প্ৰশ্নটো কথাটো উল্লেখ কৰিছোঁ যে তেনেকুৱা ধৰণৰো অসমত হ'ব পাৰে নেকি তেনেকুৱা এটা ঘটনা যে নজনাকৈ কিছুমান কথা হৈ যাব চকুৰ আৰে বাৰ্থডেকে পিছে কি আহে মানে কোনেও নাজানে নহয় সেইটো হৈছে কি যে মই কৈছোঁ সেইদিনাখনে এটা সাক্ষাৎকাৰত মই কৈছোঁ যে এই যিটো ভোট চুৰি মই এইটো ভোট চুৰি বুলি নকওঁ এতিয়া ভোট ডকাইতি বুলি ক'ম যে এইটো যিটো নতুনকৈ তেওঁলোকে যিটো কৰিবলৈ ওলাইছে মই ক'ম যে এইটো এটা দিন ডকাইতি আৰু ঘটনাটো কেনেকুৱাকৈ হৈছে ভোট চুৰি ভোট দিয়াৰ দিনা বা ভোটৰ তালিকা এই কথাবিলাকতো আছেই গোটেই যিটো নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভণিৰ পৰা শেষলৈকে এই গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটোকে বিজেপিয়ে বিফলে পৰিচালিত কৰিছে এই গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটোৱে আচলতে আশাপূৰ্ণ আৰু আশাপূৰ্ণ মানে মই এইটো কথা ক'ব লাগিব যে এই গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটোৱে শাসকীয় দলটোৰ সপক্ষে এই নিৰ্বাচনী প্ৰক্ৰিয়াটো এনেকুৱাকৈ পৰিচালিত কৰা হৈছে যে ইয়াৰ ফলাফল যাতে শাসকীয় দলটোৰ পক্ষে যায় বুজিছা কিয়নো এতিয়া যে আঁচনিবিলাকৰ কথা ওলাইছে বিহাৰত যিটো হ'ল যে নিৰ্বাচন চলি থাকোঁতেই নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি থাকোঁতে মানুহৰ একাউণ্টত পইচা সোমাই গ'ল 10,000কৈ নিৰ্বাচন আয়োগে একো নকৰিলে অসমতো এতিয়া তেনেকুৱা ধৰণৰ কাৰবাৰ কৰি আছে 25,000কৈ দিম বুলি কালি ঘোষণা কৰিছে অপেনলি এতিয়া 10,000 দিছোঁ কেতিয়াবা 25,000 ল'বলৈ আপোনালোক এনেদৰে বোলে লগ হ'ব লাগিব কিন্তু ৰাইজ লাগিলে কোনোবা হাই প্ৰেছাৰ থকা মহিলাই হওক কোনোবা গৰ্ভৱতী মহিলাই হওক সেই অসুবিধাখিনি কিন্তু তেওঁলোকে নাচায় গতিকে গোটেই বস্তুটোকে তেওঁলোকে গণতন্ত্ৰৰ নামত আৰু নিকা আৰু স্বচ্ছ নিৰ্বাচনৰ নামত এই গোটেই বস্তুবিলাকে আচলতে প্ৰশাসনত পৰিণত হৈছে আৰু এইটোক যদি সঁচাকৈ হৈছে এই কক্ষচ্যুত হৈছে কক্ষপথৰ পৰা আঁতৰি গৈছে বাগৰি পৰিছে তাক যদি আকৌ কক্ষপথলৈ আনিব লাগে ডিৰেইল হৈছে ইংৰাজীত যাক কয় এণ্ড ইফ ইট ইজ টু বি ৰেইল ইফ ইট ইজ টু বি প্ৰপাৰলি পুট ইন প্ৰপাৰ প্লেচ তাক যদি তেতিয়াহ'লে তাক এতিয়া মাত্ৰ এটাই উপায় আছে সেইটো হৈছে জনসাধাৰণক লগত নোলোৱাকৈ এই কামটো কৰিব নোৱাৰি গতিকে চৰকাৰে যিমানেই চেষ্টা নকৰক কিয় যদি জনসাধাৰণ এবাৰ সজাগ হয় তেতিয়াহ'লে চৰকাৰে কৰিব নোৱাৰিব এইটো কিয়নো মানুহৰ হাতত একোৱেই নাছিল স্বাধীনতা আন্দোলনৰ সময়ত ভাৰতৰ মানুহৰ হাতত একোৱেই নাছিল আৰু ব্ৰিটিছ যি ব্ৰিটিছ শক্তি তেতিয়া কয় যে তাৰ তোমাৰ সূৰ্য ডুব নাখায় ক'তো তোমাৰ আজি যদি ইফালে সূৰ্য ডুব খাইছে আৰু সূৰ্য বেলেগ যে ব্ৰিটিছ সাম্ৰাজ্যত কেতিয়াও সূৰ্য অস্ত নাযায় তেনেকুৱা এটা অৱস্থা আছিলে ব্ৰিটিছ সাম্ৰাজ্য কিমান শক্তি শৌৰ্য বীৰ্য সেই ব্ৰিটিছ সাম্ৰাজ্যবাদক ওফৰাই দিছিলে মানুহে কেনেকুৱাকৈ
আন্দোলনৰ জৰিয়তে গণতান্ত্ৰিক আন্দোলন, অসহযোগ আন্দোলন, অহিংস আন্দোলন। গতিকে এতিয়া ভাৰতবৰ্ষত যিটো আমি প্ৰৱণতা দেখা পাইছোঁ আৰু তাৰে এতিয়া শেহতীয়াকৈ অসমত এইটো হ'বলৈ গৈ আছে। গতিকে একমাত্ৰ ভৰসা হৈছে ৰাইজক যদি সংগঠিত কৰা নাযায়, ৰাইজক সংগঠিত কৰি গণতান্ত্ৰিক উপায়েৰে অহিংস আন্দোলনৰ যোগেদি এইবিলাকক যদি বাধা দিয়া নাযায়, বাধা দিয়াৰ কোনো উপায় এতিয়া মই দেখা নাই। মই একে শেষত আহিছোঁ। কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অতিকৈ অত্যুৎসাহী দেখিবলৈ পোৱা গ'ল আৰু তেওঁ কৈ দিছে যে বিৰোধী ক্লিন চুইপ হৈ যাব আৰু লগতে কৈছে যে গৌৰৱ গগৈয়ে পাকিস্তানত গৈ পেলাই নিৰ্বাচন খেলিব লাগিব, একোৱেই নাথাকিব। বিহাৰে অসমতো আমি ক্লিন চুইপ কৰি লৈ যাম, একো নাথাকে। গৌৰৱ গগৈয়ে পাকিস্তানত গৈ ইলেকশ্যন উঠিব লাগিব, হাৰিয়ে যাব 100%। কাৰণ অসমৰ মানুহৰ মেইন চিন্তা হৈছে মিয়াক লৈ। এই অভাৰ কনফিডেন্সৰ আঁৰত এনেকুৱা ধৰণৰ নিৰ্বাচন আয়োগৰ কাম কাজবিলাক লুকাই থাকিব পাৰে নেকি, অকণ যদি কয়? নিশ্চয়। তেওঁলোকে ইমান সাহসটো ক'ত পালে যে এনেকুৱা ধৰণৰ যে একেবাৰে ক্লিন চুইপ কৰিব? বেলেগ বিৰোধীৰ অৱশ্যে এটা কথা, হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ কথা ওলোটাই দিয়াত তেওঁৰ সময় বেছি নালাগে। গৌৰৱ গগৈ পাৰ্লামেণ্টাৰী ইলেকশ্যনৰ সময়ত, সংসদীয় নিৰ্বাচনৰ সময়ত গৌৰৱ গগৈৰ কথাটো কি কৈছিল হিমন্ত বিশ্ব শৰ্মাই? মনত আছে যে গৌৰৱ গগৈ আটাইতকৈ বেছিকৈ হাৰিব কৈছিলে নে? ৰাজনীতিয়ে ত্যাগ কৰিব। গতিকে এওঁলোকৰ কথাৰ কোনো মূল্য নাই। গতিকে এতিয়া তোমাৰ সৌখিনডালৈকে হিমন্ত বিশ্ব শৰ্মা টোপ মাৰি আছিল। এতিয়া বিহাৰৰ নিৰ্বাচনৰ পিছত তেওঁ একেবাৰে সজাগ হৈ এই ধৰণৰ লম্বজম্ফ কৰিছে। গতিকে এই লম্ফজম্ফৰ সঠিক উত্তৰো কিজানি অসমৰ ৰাইজে দিয়ে কি ঠিক। 10 ছেপ্টেম্বৰ পাকিস্তান কানেকশ্যন এইবিলাকতো পাহৰাই পেলাইছে ৰাইজক। সেইবোৰতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়াই যি মন যায় তাকে কয়। আৰু আচৰিত কথা যে এচাম মানুহে এইবোৰ কথা নিজৰ মন মগজু এইবোৰ ব্যৱহাৰ নকৰাকৈ তেওঁলোকে কেনেকৈ এইবোৰ কথা হজম কৰে, মই সেইটো বুজি নাপাওঁ। গতিকে এটাৰ পিছত এটাকে তেওঁ তেনেকুৱা ধৰণৰ কথা কৈয়ে আছে। আৰু তেওঁ আৰু এটা কথা কৈছে যে এইটো কিমান ভয়ংকৰ কথা হ'ব পাৰে যে অসমৰ এতিয়া মেইন সমস্যা অন্য একোৱেই নাই, কেৱল মিয়া অসমৰ মেইন সমস্যা তেওঁৰ মতে। আৰু বিৰোধী দলসমূহ এতিয়া মিয়াৰ পক্ষত আছে, সেইকাৰণে অসমৰ মানুহে বোলে ৰিজেক্ট কৰিব। এইটো কেনেকুৱা কথা? এইবোৰ কথা কিমান কম। এই যে মিয়াৰ কথা তেওঁলোকে কৈ আছিলে, তেওঁলোকৰ আচলতে কিবা আত্মসন্মান বোলা বস্তু আছেনে নাই? নৰেন্দ্ৰ মোদীয়ে 2014 চনত যেতিয়া নিৰ্বাচনী প্ৰচাৰ কৰিবৰ কাৰণে আহিছিল অসমত, কি কৈছিল তেওঁ? 2016 চনৰ পিছত, মানে 16 মে'ৰ পিছত বাংলাদেশে তালিটোপোলা বান্ধিব লাগিব। 2014 চনৰ 16 মে'ৰ পিছত বাংলাদেশে তালিটোপোলা বান্ধিব লাগিব। কি হ'ল? তাৰপিছত তোমাৰ এই যে মিয়া কৰি যে তেওঁলোকে আছে, এই তাৰ সমস্যা সভ্যতা ৰক্ষাৰ যুঁজ 2019ত এইবোৰ। গতিকে এইবোৰ এতিয়া হিমন্ত বিশ্ব শৰ্মা আচলতে এটা কথা এইটোৱে জানিব লাগে ৰাইজে, যে তেওঁ যে ইমান উন্নয়নৰ কথা কৈ আছে নহয়, দিন ৰাত এই যে ফ্লাইঅভাৰ কৰি আছে, অমুক কৰি আছে, তমুক কৰি আছে এইবিলাক, তেতিয়াহ'লে তুমি আকৌ মিয়াৰ সমস্যাটো কিয়, মিয়া ইছ্যুটো কিয় আনিব লগা হৈছে? তুমি যদি অসমৰ ৰাইজৰ কাৰণে ইমান কাম কৰিছা, তেতিয়াহ'লে মিয়াৰ প্ৰশ্নটো কিয় আনিব লগা হৈছে? আৰু দিন ৰাত তোমালোকৰ যেতিয়া বিজেপিৰ যেতিয়া মন্ত্ৰী MLA আহে, বাহিৰৰ পৰা যেতিয়া মন্ত্ৰী আহে, ইয়াত যেতিয়া ফাংচন কৰা, তোমালোকে ইয়াত যেতিয়া ৰাস্তা চাফা কৰা, ইয়াত যেতিয়া ৰভা দিয়া, কাক লোৱা? আজি এতিয়া ৰিচেণ্ট মানে মঙলবাৰে বুধবাৰে মৰাণত তাৰমানে দুগৰাকী শ্ৰমিক, ধুবুৰীৰ পৰা অহা দুগৰাকী শ্ৰমিক, তেওঁলোক আহত হৈছে মুখ্যমন্ত্ৰীৰ সভাৰ পেণ্ডেল দি থকা অৱস্থাত। আৰু জুবিনৰ সমাধি ক্ষেত্ৰৰ তাতো এতিয়া নিৰ্মাণ কৰি আছে ধুবুৰী গোৱালপাৰাৰ পৰা অহা যিসকলে আচলতে মিয়া বুলি কোৱা হয়। আমাৰ মিয়া শব্দ ব্যৱহাৰ কৰিবলৈ ভাল লগা নাই, মিয়া শ্ৰমিক। মিয়া শব্দটো একো বেয়া শব্দ নহয়। মিয়া শব্দটো হৈছে বন্ধু। মিয়া শব্দটো বৰ আদৰৰ শব্দ। আৰু এতিয়া গতিকে কিন্তু মিয়াটোক আমি এটা গালিলৈ পৰ্যবেক্ষিত কৰিছোঁ, সেইটো উচিত কথা নহয়। এতিয়া প্ৰশ্নটো হৈছে কি, যে এইটোক লৈ কিমান চৰ্চা হৈছে যে অসমৰ বিদেশী নাগৰিকৰ সমস্যা, তাৰ সমাধানৰ উপায়, 1971 চন, তোমাৰ তাৰপিছত তোমাৰ NRC, এই গোটেই কথাবিলাক আলোচনা হৈছে। তাৰপিছত তোমাৰ
AGP চৰকাৰ GAGP চৰকাৰ বিজেপিৰ পাৰ্টনাৰ তাৰপিছত নৰেন্দ্ৰ মোদী তোমাৰ নিৰ্বাচনী প্ৰচাৰ 16 মে 2014 তাৰপিছত তোমাৰ কি বুলি কয় আমাৰ সোণোৱালৰ চৰকাৰ 5 বছৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ 5 বছৰ তাৰ আগতে কংগ্ৰেছৰ চৰকাৰত তোমাৰ অসম চুক্তি ৰূপায়ণৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গতিকে এই ভুৱা প্ৰচাৰবোৰ তেওঁলোকে আৰু কিমান দিন চলাই থাকিব আৰু ইমানেই যদি তোমালোকে কাম কৰিছা কিয় বাৰে বাৰে এই ডিভিচি এই বিভাজনৰ যিটো বিষয় সেই বিষয়টো তোমালোকে কিয় আনিব লাগে তাৰমানে তোমালোকে ৰাইজৰ কাৰণে একো কাম কৰা নাই নেকি বিফল হৈছে নেকি সেইটোৱে নিশ্চয়কৈ এনেদৰে আমি আজি এই যি সাময়িকী অনুষ্ঠান তাত বহুখিনি কথা ইতিমধ্যে আলোচনা কৰিলোঁ আৰু কেনেদৰে সংবিধানৰ দোহাই দি আচলতে তেওঁলোকৰ কাৰণে সকলো সম্ভৱ কিন্তু বিৰোধীৰ কাৰণে হয়তো সেয়া সম্ভৱ হৈ নুঠিব পাৰে তেনেকুৱা এটা ছিষ্টেমৰ জৰিয়তে তেওঁলোকে কামবোৰ কৰিব ওলাইছে আৰু পৰেশ মালাকাৰ ডাঙৰীয়া ইতিমধ্যে উল্লেখ কৰিলে যে নিৰ্বাচন আৰম্ভ হোৱাৰ পৰা শেষ হোৱালৈকে তেওঁলোকে বা তেওঁলোকৰ শাসন আৰম্ভ হোৱাৰ পৰা নিৰ্বাচনৰ ৰিজাল্ট দিয়া দিনটোলৈকে সকলো প্ৰকাৰে সকলো যিসমূহ স্বতন্ত্ৰ প্ৰতিষ্ঠানেই হওক বা প্ৰশাসন যন্ত্ৰই হওক তেওঁলোকে নিয়ন্ত্ৰণত ৰাখি পেলাই তেওঁলোকৰ পক্ষত কাম কৰাবৰ বাবে ইতিমধ্যে বাধ্য কৰোৱা বুলি বিভিন্ন প্ৰমাণ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে আৰু এই ক্ষেত্ৰত কিন্তু বিৰোধী ৰাজনৈতিক দলসমূহতকৈও সৰ্বসাধাৰণ ৰাইজ সজাগ হ'ব লাগিব কোনো প্ৰকাৰে যদিহে প্ৰকৃততে উন্নয়ন কৰিছে যদিহে ভাল কাম কৰা বুলি আপোনালোকে ভাবিছে তেতিয়াহ'লে ভোট দিয়ক কিন্তু আপোনালোকৰ ভোটটোৰ বহুত মূল্য থাকিব গতিকে সজাগ হওক সচেতন হওক আঁচনি ধন দিম বুলি কৈছে আঁচনি ধন দি আছে সেয়া কোনেও কাৰো পকেটৰ পৰা দিয়া নাই সেয়া আপোনালোকৰ প্ৰাপ্য যদিহে আপোনালোক তাৰ উপযুক্ত হয় গতিকে ভোট দিয়াৰ ক্ষেত্ৰত বা তেনেকুৱা ধৰণে হঠাৎ আপোনাৰ কাষৰীয়া অঞ্চলত ভাড়াঘৰেই হওক বা কোনো প্ৰতিষ্ঠানত হঠাৎ বহু সংখ্যক লোক আহি পেলাই বহিৰাজ্যৰ পৰা বসতি স্থাপন কৰিছে নেকি সেই কথাটো কিন্তু নিশ্চয়কৈ লক্ষ্য ৰাখিব লাগিব আপোনালোকে চোকা নজৰ ৰাখিব লাগিব যাতে তেওঁলোকে পুনৰ আকৌ বিহাৰৰ পৰা বা উত্তৰ প্ৰদেশৰ পৰা বা গুজৰাটৰ পৰা আহি অসমত মনে মনে ভোটদান কৰি আকৌ তেওঁলোক অন্য তেওঁলোকৰ নিজৰ ৰাজ্যলৈ যাতে ৰাওনা নহয় সেই তেনেকুৱা ধৰণৰ প্ৰচেছ যাতে এই চৰকাৰখনে কৰিব নোৱাৰে তাৰ বাবে কিন্তু সজাগ সচেতন হৈ থাকিব লাগিব আপোনালোক সাধাৰণ জনতা সাধাৰণ ভোটাৰ ৰাইজ এনেকুৱা ধৰণৰ যি সত্য বিতৰ্কৰ সূত্ৰপাত ঘটিছিল অসমত নিৰ্বাচন আয়োগে SR ঘোষণা কৰাৰ পিছদিনাই SR সন্দৰ্ভত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই দিছিল সংবাদমেলত অসমৰ CEO অসমৰ ৰাজ্যিক নিৰ্বাচন আয়োগৰ CEO অনুৰাগ গোৱেলে ক'লে উত্তৰ প্ৰদেশৰ এজন মানুহে যদিহে দুদিন আগতেও অসমলৈ আহিছে তেন্তে তেওঁ নিজৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰিব মানে ইয়াত PRC বুলি কথা কোৱা নাই অৰ্ডিনাৰী ৰেজিডেণ্ট মানে যদি ইউপিৰ এজন মানুহ ইয়াতে আহি কাম কৰি আছে 6 মাহ পৰা আছে 6 মাহ নহয় 1 মাহ পৰা আছে 2 দিন পৰাও আছে কিন্তু তাৰ ইয়াতে থাকা এটা হেৰি ধাৰণা আছে আৰু তেওঁ ইয়াত থাকিব তেওঁ নামটো অন্তৰ্ভুক্ত কৰিব পাৰে তাতে ক্ষান্ত নাথাকে নিৰ্বাচন আয়োগৰ গাইডলাইন পাঠ কৰি অনুৰাগ গোৱেলে কৈছিল পথৰ দাঁতিত খোৱা গৃহহীন মানুহৰ নামো নিৰ্বাচনী তালিকাত অন্তৰ্ভুক্ত হ'ব পাৰে এই ক্ষেত্ৰত নিশা য'ত শুৱে তালৈ গৈ কেৱল ভেৰিফাই কৰিব লাগিব BLO গৰাকীয়ে অৰ্থাৎ আয়োগৰ বুথ লেভেল অফিচাৰগৰাকীয়ে সেই কথাটো ক'বলৈ যাওঁতে গোৱেলে আকৌ ক'লে উত্তৰ প্ৰদেশৰ পৰা অহা কোনো লোকে অসমত ভোটাধিকাৰ পাবলৈ ছমাহো থকাৰ প্ৰয়োজন নাই অসমত ঘৰ ভাড়া লৈ থকা যিকোনো মানুহে পাব পাৰে ভোটাধিকাৰ The homeless person living in sheds, payment dwellers, who do not possess any documentary proof of ordinary residence are eligible for enrollment in the electoral roll. A Umananda temple বাহিৰত যে ফুটপাথত থাকে তেওঁলোকেও তো মানে ভোট হ'ব পাৰে তাৰ কাৰণে একো নালাগে আমাক তেওঁলোকে যদি প্ৰাইভেট প্ৰপাৰ্টি কিবা পেমেণ্ট এনক্ৰোচমেণ্ট গভৰ্ণমেণ্ট লেণ্ডত কোনোবা ফুটপাথত লেম্প পোষ্ট তলত ব্ৰিজৰ তলত কোনোবা থাকে BLO মাত্ৰ বেলেগ দূৰ ৰাতি যায় চাই আহিব লাগে কি মানুহ ইয়াতে ঘুমায় না লিখা আছে কি পাৰ্চন where is the person ordinarily sleeping তাৰ কাৰণে কোনো মানে কাৰোবাৰ মানুহ থাকিব পাৰে মানুহ 6 মাহ থাকিব লাগিব নেকি ইউপি পৰা ইয়াতে নাই ইয়াত আহিলে ঘৰ ভাড়া ল'লে ইয়াতে থাকে কাম কৰা আৰম্ভ কৰিছে কিবা তো সি 2 দিন পিছতে ফৰ্মেটে দি এপ্লাই কৰিব পাৰে ইণ্ডিয়ান সিটিজেন আছে ইউপি পৰা আহিছে তাৰ অনলি এপিক আছে ইউপিত and then for these people we don't payment dwellers we don't require any documents BLO has to only go and certify কি তো 2 দিন সালে যায় মানুহ তাতে ঘুমায় আৰু তাৰ ক্ষেত্ৰত লিখা আছে ইন সাচ কেसेस তেওঁলোকৰ পৰা ইয়াৰো বা ইয়াৰো হুতপুছ কৰিব লাগে কি তেওঁ ক'ৰ পৰা আহিছে ঘৰটো ক'ত আছিলে আগৰ কিবা হিষ্ট্ৰীটো উলিয়াব পাৰে সো দ্যাট BLO ইজ স্যাটিসফাইড কি এটা মানুহ বিদেশী নহয় আৰু কিন্তু
Even these people can be enrolled. মানে যি হোমলেছ আছে, চ' এই যিকেইটা মানুহ যে আপোনালোকে কুৱেশ্যন সুধিলে, ভেৰি ভেলিড কুৱেশ্যন, যিকেইটা মানুহ এভিক্ট হৈছে, দে আৰ অলৰেডি ভোটাৰ্ছ, দে আৰ অলৰেডি অৰ্ডিনাৰী ৰেজিডেণ্টছ অফ আছাম। নিৰ্বাচন আয়োগৰ নীতি নিৰ্দেশনাৰ আধাৰত কথাটো কওঁতে হয়তো অসতৰ্ক হৈছিল মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেল, যি সময়ত বিৰোধীয়ে দেশৰ বিভিন্ন ৰাজ্যত ভোট চুৰি হোৱা বুলি অভিযোগ কৰি আহিছে, সেই সময়ত শাসকীয় বিজেপিৰ সপক্ষে ভোট চুৰি বা ভোটাৰৰ নাম সংযোজন বিয়োজন অসমতো ঘটিব পাৰে নেকি বুলি আশংকা কৰিছে বিৰোধীয়ে। সেই সময়ত অসমত SR আৰম্ভ হ'বলৈ লওঁতেই বহিৰাজ্যৰ ভোটাৰক অসমৰ ভোটাৰ হ'বলৈ সহজ পন্থাৰ কথা অনুৰাগ গোৱালে কোৱাৰ লগে লগে হুলস্থুল লাগিল। সদৌ অসম ছাত্ৰ সন্থাই বহিৰাজ্যৰ ভোটাৰক সহজে অসমৰ ভোটাধিকাৰ প্ৰদানৰ ব্যৱস্থাক লৈ কঠোৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। আছুৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকনে স্পষ্ট ভাষাৰে ক'লে অসমৰ জনপ্ৰতিনিধি খিলঞ্জীয়াই নিৰ্বাচন কৰিব। বহিৰাজ্যৰ লোক আহি অসমত ভোট দি আমাৰ জনপ্ৰতিনিধি নিৰ্বাচন কৰাৰ ব্যৱস্থাটো আমি কোনোপধ্যে মানি নলওঁ। অসমৰ জনপ্ৰতিনিধি কোন হ'ব সেই কথাটো খিলঞ্জীয়া ভোটাৰে নিৰ্ধাৰণ কৰিব পৰা পৰিৱেশ অসমত থাকিব লাগিব। বাহিৰৰ পৰা আহি কোনোবাই ভোট দি আমাৰ ভাগ্য নিয়ন্ত্ৰণ হ'ব, আমাৰ ৰাজনৈতিক অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিব, অসমৰ ৰাজনীতি কি ধৰণে পৰিচালিত হ'ব বাহিৰৰ ভোটাৰে আহি নিৰ্ধাৰণ কৰিব, এই পৰিৱেশ অসমত হ'বলৈ নিদিওঁ। ইয়াত কোনে শাসনৰ বাঘজৰি ল'ব তাৰ ভাগ্য নিয়ন্তা হ'ব নোৱাৰিব। বৈধ ভোটাৰ হ'ব পাৰে তেওঁলোকৰ নাম কোনোবা ৰাজ্যত সন্নিৱিষ্ট হৈ আছে, সেইসকল লোক ইয়ালৈ আহি বসবাস কৰিবৰ কাৰণে আৰম্ভ কৰিব আৰু তেওঁলোকে ইয়াত ভোট দি আমাৰ জনপ্ৰতিনিধি কোন হ'ব সেই কথাটো তেওঁলোকে নিৰ্ণয় কৰিব, সেই কথাটো আমি গ্ৰহণ কৰিব নোৱাৰোঁ। গৌৰৱ গগৈয়ে ক'লে এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৌশল। UP বিহাৰৰ পৰা মানুহ আনি ভোটাৰ তালিকাত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰি নিৰ্বাচনী যুদ্ধত জয়ী হ'ব খুজিছে ডক্টৰ শৰ্মা আৰু তেওঁৰ দল। ৰাইজ দল সংগঠনক সজাগ হোৱাৰ আহ্বান গৌৰৱ গগৈৰ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত একমাত্ৰ এটাহে বিকল্প যে কেনেদৰে UP বিহাৰৰ পৰা মানুহখিনি মাতি আনি ভোটাৰ তালিকাৰ ভিতৰত সোমাই পলিং ষ্টেচনত সোমাই তেওঁলোকৰ পৰা ভোটটো দিব পাৰে। এই ক্ষেত্ৰত অসমৰ ৰাইজ সজাগ হ'ব লাগিব, ৰাজনৈতিক দলবোৰ সজাগ হ'ব লাগিব, বিভিন্ন দল সংগঠনবোৰ সজাগ হ'ব লাগিব, সাংবাদিকসকল সজাগ হ'ব লাগিব। অনুৰূপ প্ৰতিক্ৰিয়া অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। SRৰ সুযোগ লৈ অসমত নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খুজিছে বিজেপিয়ে। বাহিৰৰ পৰা মানুহ অনা নিয়াৰ ব্যৱস্থা কৰি টকা পইচা দি বিজেপিৰ সপক্ষে ভোটদান কৰোৱাৰ আশংকা লুৰিণৰ। ইয়াত যেতিয়াই প্ৰয়োগ কৰিব তাৰ ভয়াৱহ প্ৰভাৱ পৰিব পাৰে, কাৰণ সেই ক্ষেত্ৰত বিজেপি দলটোৱে ইয়াৰ সুযোগ ল'ব পাৰিব, কাৰণ তেওঁলোকে এই কামটো ভোটাৰ মেনিপুলেশ্যনৰ কথাটো বহু দিনৰ পৰা চলি আছে, সেই কামটো কৰি তেওঁলোকে বাহিৰৰ পৰা মানুহ আনি ভোটাধিকাৰী তেওঁলোকৰ প্ৰয়োজন সাপেক্ষে অনা নিয়াৰ ব্যৱস্থা কৰিও তেওঁলোকে আহিবলৈ ভাড়া দি যাবলৈ ব্যৱস্থা কৰি দি ৰাখি তেওঁলোকে ভোটদান কৰোৱাব পাৰিব বা তেওঁলোকে সেই ব্যক্তিসকলক ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিব পাৰিব। গতিকে এই সুযোগটো বিৰোধী নেতাসকলৰ এনে অভিযোগৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন, বাহিৰৰ পৰা অহা ভোটাৰসকলক কোনে খুৱাব, কোনে পিন্ধাব, থাকিব ক'ত, ৰাখিব কোনে? 20 লাখ মানুহক খুৱাই বুৱাই ৰাখিবলৈ ইমান টকা কাৰ আছে? কা বিৰোধী আন্দোলনৰ সময়তো বিৰোধীয়ে উত্থাপন কৰা অভিযোগৰ দৰে এইবাৰো কংগ্ৰেছসহ বিৰোধীয়ে অবাস্তৱ কথা কৈছে বুলি ক'লে মুখ্যমন্ত্ৰীয়ে। সোমালে থাকিব ক'ত, খুৱাব কোনে? ধৰক ক'ৰবাৰ পৰা এজন মানুহ আহিলে, ভোটাৰ তালিকাটো নামটো সোমালে, তেওঁ খুৱাব কোনে, ৰাখিব কোনে, ঘৰ কোনে দিব? ইমান পইচা কোনোবা মানুহৰ থাকিব নেকি 20 লাখ মানুহক ইয়াত মাতি আনি খুৱাই বুৱাই ৰাখিবৰ কাৰণে? গতিকে কংগ্ৰেছৰ কোনো যুক্তি তেওঁলোকৰ নাই। আজি তেওঁলোকে কৈছে নহয় বিহাৰ বেংগলৰ পৰা মানুহ আহি যাব, আৰু বেংগলত ইলেকশ্যন নাই নেকি? বিহাৰৰ পৰা মানুহ আহিলে খুৱাব কোনে, ৰাখিব কোনে, পিন্ধাব কোনে? এইবিলাক বাস্তৱ কথা হ'ব পাৰে নেকি? গতিকে কংগ্ৰেছে অবাস্তৱ কথা কৈ থাকে। যেনেকৈ কৈছিল CAৰ সময়ত কিমান কোটি মানুহ আহিব বুলি কৈছিল, 1.5 কোটি মানুহ আহিব বুলি কৈছিল, এজনো আহিলে নেকি? গতিকে কংগ্ৰেছৰ এইটো টেঙাম CAৰ সময়ত এবাৰ বিক্ৰী কৰিলে, আৰু এবাৰটো বিক্ৰী নহ'ব। এইটো এনে সমালোচনা আৰু প্ৰতিক্ৰিয়াৰ সন্মুখীন হৈ ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰি কৰিলে স্পষ্টীকৰণ। যেতিয়া চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল, নিৰ্বাচন আয়োগে তেতিয়া এটা লিখিত বিবৃতি জাৰি কৰি ক'লে, অসমৰ জনসাধাৰণ আৰু সংশ্লিষ্ট সকলোকে ইয়াৰ দ্বাৰাই জনোৱা হয় যে দীৰ্ঘকালৰ বাবে বসবাস কৰাৰ অভিপ্ৰায়েৰে সাধাৰণভাৱে অসমত বসবাস কৰি থকা ব্যক্তিয়েহে
আন ৰাজ্যৰ ভোটাৰ তালিকাত নাম থাকিলে প্ৰপত্ৰ 8ৰ জৰিয়তে অসমৰ কোনো ভোটগ্ৰহণ কেন্দ্ৰলৈ নাম স্থানান্তৰ কৰাৰ বাবে আবেদন কৰিব পাৰিব। নিৰ্দিষ্ট বিধি অনুসৰি সেয়া পৰীক্ষা কৰাৰ পিছতহে তেনে আবেদনৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেয়া যিয়ে নহওক, সন্দেহ সকলোৰে মনত কিঞ্চিত হ'লেও নথকা নহয়। অসমত এছআৰ নহ'ল কিয়? আন ৰাজ্যত নকৰা এছআৰ কিয় কৰা হ'ল? ভোটাৰ তালিকাৰ নিয়মীয়া সংশোধনীতকৈ এই বিশেষ সংশোধনীৰ পাৰ্থক্য কি ইত্যাদি প্ৰশ্নবোৰে সকলোৰে মনত ক্ৰিয়া কৰি আছে। মুখ্য নিৰ্বাচনী বিষয়াই ক'লে, এছআইআৰত ভোটাৰ তালিকাত ছামাৰী ৰিভিজনৰ জৰিয়তে অন্তৰ্ভুক্ত ভোটাৰে পৰিচয়ৰ প্ৰমাণপত্ৰ দিব লাগে, কিন্তু এছআৰত কেৱল ঘৰে ঘৰে গৈ ভোটাৰৰ তথ্যসমূহ BLOই সংগ্ৰহ কৰে। SSR. This is SR. In intensive revision, you go deeply into each elector with an enumeration form. এতিয়া অকমান বিহাৰ আৰু এই 12 ষ্টেটলৈ যদি যাওঁ, যিকেইটা মানুহৰ নাম লাষ্ট SIRত অন্তৰ্ভুক্ত হৈ আছে, এইটো আমি মানি লৈছোঁ কি চিটিজেন আছে। তাৰ পাছত যিমান সামাৰী ৰিভিজনত আহিলে, সামাৰী ৰিভিজন ইজ এ সামাৰী প্ৰচেছ। তাত মানে এনেকুৱা হয়, ধৰি লওক মই দামোদৰ বৰ্মনৰ উদাহৰণ লৈছোঁ আমাৰ অফিচাৰৰ। তেওঁ ল'ৰা যদি ফৰ্ম 6 দি এপ্লাই কৰে আৰু লগত এটা চাৰ্টিফিকেট লৈ আহে কি মানে য'ত মই গম পাওঁ কি দামোদৰ বৰ্মন তেওঁ দেউতা হয় আৰু দেউতাৰ এপিক কাৰ্ডটো আনি লয় লগত, তো আমি সামাৰী ৰিভিজনত তাৰ নামটো সোমাই দিওঁ। আমি তেতিয়া ল'ৰা পৰা তাৰ বাৰ্থ চাৰ্টিফিকেট, তুমি জন্ম ইয়াতে হৈছে নে কি বাংলাদেশত হৈছে নে পাকিস্তানত হৈছে নে শ্ৰীলংকাত হৈছে নাচাওঁ আৰু আমি। ইণ্টেনচিভ ৰিভিজনত কি হৈছে আপোনালোকে জানে বিহাৰত? ইউ নিড টু গিভ এ ডকুমেণ্ট ইফ ইয়ৰ নেম ইজ নট ইন দ্য আৰ্লিয়াৰ লেটাৰ ৰোল। আপোনাৰ মা বা দেউতাৰতো ডকুমেণ্ট লাগিবই, কিন্তু আপোনাৰ ডকুমেণ্টটো লাগিব, আপোনাৰ বাৰ্থ চাৰ্টিফিকেট বা লিষ্ট অফ ডকুমেণ্টছ এটা আছিলে। স্পেচিয়েল ৰিভিজন ইজ ইন বিটুইন। স্পেচিয়েল ৰিভিজন মানে উই আৰ মেকিং শ্যোৰ দেট we are going to each and every house because we want to make it strict, not like summary revision, which is normally every year it is taking place. Visit each and every house, find for ourselves whether the person is actually there in that house or not. তেওঁ যদি মানে এক ঘৰৰ মুৰব্বী মানে জানি চিনি চহী কৰিব লাগিব কি হা মোৰ ছোৱালী বিয়া পাতি ডিব্ৰুগড় গ'ল, কিন্তু ডিব্ৰুগড়তো তেওঁ ভোট বনোৱা নাই, ইয়াতে সেইটো কাৰণে তেওঁ ৰাখিছে, বা নাই তেওঁ তাততো শ্বিফ্ট কৰিছে, তো ইয়াত কাটি দিব পাৰে। ল'ৰাটো বেংগলৰ ভোট বনাইছে, ইয়াত নালাগে। So it is strict as compared to summary revision, but does not go into document verification like in SIR. Because again, because of our special status of NRC updation and separate citizenship, মানে এক্টত আপোনালোকে জানে, আপোনাৰ আমাৰ দফা কেইটাও বেলেগ আছে। সেকশ্যন 6 আমাৰ টোটাল অসমৰ কাৰণে বেলেগ আছে চিটিজেনশ্বিপ। অসমত এছআইআৰনো কিয় নহ'ল সেই ভেদু ভাঙিছিল অনুৰাগ গোৱেলে। পূৰ্বেও দেশৰ নিৰ্বাচন আয়োগে NRC কেন্দ্ৰিক অসুবিধা থকাৰ বাবে অসমত এছআইআৰ নহয় বুলি ইংগিত দিছিল। NRC কিদৰে এছআইআৰৰ বাটত প্ৰতিবন্ধক হ'ল, শুনক অনুৰাগ গোৱেলৰ মুখেৰে। কথাটো হ'ল কি, অসমে কৈছে যেতিয়া আমি NRC অলৰেডি আপডেট কৰিলোঁ আৰু খালি পাব্লিছ হ'বলৈ বাকী আছে, আৰু সেইটো প্ৰক্ৰিয়া মোৰ জানা মতে অসম চৰকাৰৰ হোম ডিপাৰ্টমেণ্টে অলৰেডি ইলেকশ্যন কমিশ্যনলৈ এটা চিঠি দিছে, য'ত তেওঁলোকে কৈছে কি আমি এই যে সুপ্ৰিম কোৰ্টে যে এটা ডাইৰেকশ্যন দিছে, আপোনালোকে জানে কি আধাৰ টাইপ ছিকিউৰিটি ৱাৰ্ড বনাব এটা লাগে, তেওঁলোকে অলৰেডি প্ৰক্ৰিয়াটো হোম ডিপাৰ্টমেণ্টে কৰি আছে। প্ৰক্ৰিয়াটো 7-8 মাহ লাগিব, মতলব সে এপ্ৰক্সিমেটলি বাই অগষ্ট 2026 প্ৰক্ৰিয়াটো কমপ্লিট হ'ব লাগে। কি আমাৰ NRC আপডেট যেতিয়া পাব্লিছ হৈ যাব, তো অসমৰ বহুখিনি জনসংখ্যাটো NRC ডাটা দিলে মানে তাৰ চিটিজেনশ্বিপটো উইল বি এ কনক্লুচিভ প্ৰুফ। তেতিয়া মানুহ মানে বেলেগ বেলেগ ডকুমেণ্ট লৈ দৌৰিব নালাগিব। অসমত ইতিমধ্যে প্ৰায় 1 লাখ ডি ভোটাৰ ভোটাধিকাৰৰ পৰা বঞ্চিত হৈ আছে। তেওঁলোক এইবাবে এইবাৰো এছআইআৰৰ এই যি প্ৰক্ৰিয়া তাৰ পৰা বাহিৰতেই থাকিব। নতুন প্ৰত্যাহ্বান হ'ল উচ্ছেদিতসকল। ব্যাপক হাৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা উচ্ছেদিত লোকসকলৰ কি হ'ব, তেওঁলোকৰ ভোটাধিকাৰ অক্ষুণ্ণ ৰাখিবলৈ কি কৰিব লাগিব। উচ্ছেদিতসকলে নিজে এতিয়া যি ঠাইলৈ আঁতৰি গ'ল সেই ঠাইৰ ভোটাৰ হিচাপে অধিকাৰ পাবলৈ পূৰণ কৰিব লাগিব ফৰ্ম 8। BLO নহয়, দায়িত্ব, অৰ্থাৎ ভোটাৰ তালিকাত নিজৰ নাম নতুনকৈ অন্তৰ্ভুক্তিৰ দায়িত্ব উচ্ছেদিতসকলৰ নিজৰ। যাৰ নামটো ভোটাৰ লিষ্টত আছিলে, ইট ইজ এ প্ৰিজাম্পশ্যন দেট দে আৰ ভ্যালিড ৰেজিডেণ্টছ অফ দ্য প্লেচ। আই এম নট সেইং এনিথিং অন চিটিজেনশ্বিপ। They are valid ordinary residents of Assam. That is why their names were included in the voter list of Assam. Whether in districts like Golaghat or Golpara, jote na asile, to logo naam to voter list hota ase. Now they have been evicted from that place, so their place of temporary residence is not now in that place. Tate manu kejon nai. So hetu karone e manu kejon tat vote, tar pora vote dibo নোৱাৰিব।
কিন্তু আমি ৰাজনীতিক দলৰ লগত যেতিয়া মিটিং কৰিছিলোঁ আৰু যেতিয়া আমি সংখ্যালঘু এছ'চিয়েশ্যনৰ লগতো মিটিং কৰিছিলোঁ আমি তেওঁলোকেতো তেতিয়া কৈছিলোঁ বস্তুটো একেই কি তেওঁলোকে য'ত এতিয়া শ্বিফ্ট কৰিছে ছাপ'জ কোনোবা উৰিয়াম ঘাট পৰা শ্বিফ্ট কৰি এতিয়া মৰিগাঁৱত আহি গ'ল নগাঁৱত আহি গ'ল য'ত শ্বিফ্ট কৰিছে তেওঁলোকে ফৰ্ম 8 দি এপ্লাই কৰি দিব পাৰে তেওঁলোকৰ নাম তেতিয়া য'ত আছিলে তাৰ পৰা কাট খাই ইয়ালৈ য'ত আছে এতিয়া মৰিগাঁৱত আছে নগাঁৱত আছে বৰপেটাত আছে য'ত আছে তাতে আহি যাব তেওঁলোকৰ নামটো কিন্তু তেওঁলোকে যদি এপ্লাই নকৰে তেতিয়া প্ৰব্লেমটো কি হ'ব কি তেওঁলোকে য'ত আছিলে তাতো বিএলও যায় মানুহ নাপাব তেতিয়া তেওঁলোকে তাৰ পৰা নামটো কৰ্তন হ'ব পাৰে আৰু নতুন নামটো ক'ত অন্তৰ্ভুক্ত কৰিম যেতিয়া তেওঁলোকে নামটো ফৰ্ম 8 দি নিজে এপ্লাই নকৰে আমিতো গম পোৱা নাই না তেওঁলোকে ক'ত গৈছে শনিবাৰৰ পৰা ৰাজ্যৰ সকলো জিলাত ভোটাৰৰ ঘৰে ঘৰে বিএলও সকল যোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে বিএলও সকলে ঘৰে ঘৰে গৈ কি কৰিব কেনে ধৰণৰ হ'ব এই প্ৰক্ৰিয়াটো তথ্য সংগ্ৰহ আৰু সংশোধনীৰ প্ৰক্ৰিয়াটোত ভোটাৰৰ ভূমিকা কি হ'ব ভোটাৰ তালিকাৰ সামাৰী ৰিভিজনত অৰ্থাৎ নিৰ্বাচনৰ আগে আগে ভোটাৰ তালিকাৰ যে নিয়মীয়া সংশোধনী হয় সেই সংশোধনীত বিএলও সকল ঘৰে ঘৰে নাযায় এবাৰ বিএলও সকলে ঘৰে ঘৰে গৈ কৰিব কি আমাৰ যিমান ভোটাৰ আছে এইটো ঘৰ হিচাপে একেলগে গোটাই আমি দিম মানে ধৰি লওক একে ঘৰৰ সব মানুহ একেলগে দিম মানে আপোনালোকে জানে ভোটাৰ লিষ্টত এনেকুৱা হ'ব পাৰে মা দেউতাৰ চিৰিয়েল নম্বৰটো 250 251 হ'ব পাৰে ল'ৰাটো 18 বছৰটো পিছত হৈছে তাৰ চিৰিয়েল নম্বৰটো 1200 কিবা থাকিব পাৰে পিছত কিন্তু আমি এতিয়া ভোটাৰ লিষ্টত বিএলও ৰেজিষ্ট্ৰত হেলকৰ ঘৰ হিচাপে একেলগে আনি বিএলও প্ৰিণ্ট কৰি দিম বিএলও ঘৰে ঘৰে যাব ঘৰে ঘৰে যায় ফিজিক্যালি ভেৰিফাই কৰিব কি মানুহজন আছে কে নাই হেড অফ ফেমিলিৰ লগত কথা পাতিব যদি মানুহ কোনোবা ভোটাৰ নামটো লিষ্টত আছে কিন্তু মানুহ ঢুকাইছে তেতিয়া তেওঁ ফৰ্ম 7 টো ফিল আপ কৰাৰ ব্যৱস্থাটো কৰিব তাতে বিএলও ৰেজিষ্টাৰ নোট কৰিব কি আমুকজনক মৃত আছিলে ঘৰৰ মানুহ ক'লে তো মৃত মানুহ আমুকজন মানুহ শিফ্ট কৰিছে ইয়াত নাথাকে বেংগলোৰ থাকে তেওঁ তাতে ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত হৈছে তেতিয়া তেনেকুৱা মানুহ কাৰণে ফৰ্ম 8 কাৰণে তেওঁ বুঝাব তেওঁলোকৰ নামটো ইয়াৰ পৰা কৰ্তন হ'ব যদি তেওঁলোকে তাত অন্তৰ্ভুক্ত হৈছে যদি অন্তৰ্ভুক্ত হোৱা নাই ঘৰৰ মানুহ কয় নাই তাতে অন্তৰ্ভুক্ত হোৱা নাই ইয়াতে আছে তেতিয়া থাকিব ছোৱালী বিয়া পাতি গৈছে গুৱাহাটীৰ পৰা ডিব্ৰুগড় লৈ গ'ল তো ডিব্ৰুগড় তাৰ নাম শিফ্ট হৈছে কে নাই সেই তেনেকুৱা গোটেই বস্তুটো তেওঁ মানে ফিজিক্যালি ভেৰিফাই কৰিব সো দ্যাট এনেকুৱা নহয় কি দু জায়গাত নামটো থাকে মানুহৰ তেওঁ ভেৰিফাই কৰি ফৰ্ম 6 বা ফৰ্ম 7 বা ফৰ্ম 8 হেতুই চাব যদি ঘৰত কোনোবা 18 বছৰকে ওপৰত আছে কিন্তু তাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই ফৰ্ম 6 দিব কি আপুনি ইয়াৰ ফৰ্ম 6 টো লৈ তাৰ নামটো অন্তৰ্ভুক্ত কৰাৰ কাৰণে এডিশন কৰাৰ কাৰণে আপুনি এই ফৰ্মটো দিয়ক তাৰ সামাৰী ৰিভিজন আপুনি জানে ঘৰে ঘৰে যোৱা নহয় তেনেকুৱা বেছি মানুহ নিজে আগবাঢ়ি আহে আমি ফৰ্ম 6 7 8 কল কৰোঁ আৰু আমি তাৰ পিছত হেৰি কৰোঁ ডিসপোজ কৰোঁ কিন্তু হিয়াৰ দেয়াৰ উইল বি আ সিরিয়াস হাউস টু হাউস ভিজিট বিএলও রেজিস্টার আপডেট করা যাব অ্যাপত আপডেট করা যাব আর তার ভিত্তিত ফর্ম 6 7 8 টু কালেকশন হ'ব এটা বিএলও সকল ভোটাৰৰ ঘৰে ঘৰে এবাৰ দুবাৰকৈ তিনিবাৰ যাব তিনিবাৰো গৈ যদি বিএলও ভোটাৰ সকলক লগ নাপায় তাৰ পিছতো দুবাৰকৈ আবেদনৰ বা এপিলৰ সুযোগ পাব ভোটাৰে আনকি 10 ফেব্ৰুৱাৰী 2026ত অসমৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ পিছতো নিৰ্বাচন ঘোষণা কৰিলে মনোনয়নৰ যি শেষ তাৰিখ হ'ব তাৰ 10 দিন পূৰ্বলৈকে ভোটাৰ তালিকাত ভোটাৰৰ সংযোজন বিয়োজন ঘটি থাকিব once the draft publication is done তাৰ পিছত আকু মানে আমি মোটামুটি এক মাহ টাইম তো দিম যেতিয়া যি কেজন মানুহ তাৰ পিছতো ক'ব পাৰে কি আমাৰ ফৰ্ম 6 7 8 তো ৰৈ গ'ল ঘৰে ঘৰে আমাৰ তা যেতিয়া গ'লো তিনিবাৰো বিএলও গ'ল আমি আমাক নাপালে বা কোনোবা মানুহ তেতিয়া বাহিৰত আছিলে তো আমি তাৰ পিছতো আমি মোটামুটি এক মাহ টাইম দি আছো 27 12 পৰা 22 1 লৈ মানুহ আৰু ফৰ্ম 6 7 8 জমা দিব পাৰিব যদি তেওঁলোকৰ মানে থাকে অভিযোগ কি কাৰবাৰ কৰ্তন কৰিব লাগে কাৰবাৰ শিফটিং আছে কাৰবাৰ নতুন এপ্লিকেশন দিবলগীয়া আছিল এণ্ড তাৰ পিছত আমি ফাইনাল ডিসপোজাল পিছত 10th ফেব্ৰুৱাৰী লৈ ফাইনাল ভোটাৰ লিষ্ট আমি পাব্লিছ কৰিম হে ভোটাৰ লিষ্ট 10 ফেব্ৰুৱাৰী যেতিয়া পাব্লিছ হ'ব হেতু ফৰ দ্য স্পেশাল ৰিভিজন তাৰ পিছতো কিন্তু কন্টিনিউয়াস আপডেশন হৈ থাকিব আপোনালোকে জানে কি কন্টিনিউয়াস আপডেশনৰ যে প্ৰক্ৰিয়া আছে হেতু আপ টু লাষ্ট ডেট অফ নমিনেশন লৈ চলি থাকে আৰু প্ৰায় জি এপ্লিকেশন 10 days before last date of nomination লৈ আহে হেকেটা এপ্লিকেশন আমি ডিসপোজ কৰোঁ কিন্তু মই তথাপিও আপোনাৰ সকলো যোগেদি ৰাজ্যক জনাব বিচাৰিছোঁ কি তেওঁলোকে স্পেশাল ৰিভিজনতে নাম অন্তৰ্ভুক্ত কৰিব চেষ্টা কৰক কিয় ফেব্ৰুৱাৰী লাষ্টলৈ ইলেকশ্যন আনাউন্স হ'ব পাৰে তো মানে 10 ফেব্ৰুৱাৰী পিছত বহুত টাইম বেছি নাথাকিব কি আপোনালোকে নামটো আকু নতুনকৈ যে অন্তৰ্ভুক্ত কৰাটো টাইম কম থাকিব অসমত এছআৰৰ সমগ্ৰ প্ৰক্ৰিয়াটোত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰপত্ৰখন হ'ল 8 নং প্ৰপত্ৰ
ফৰ্ম 8 যাৰ দ্বাৰা ঠিকনা শুধৰণি আৰু ঠিকনা ভোটাৰ তালিকাত কিবা শুধৰণি এপিক নাম্বাৰো সলাবৰ বাবে ভোটাৰে আবেদন কৰিব পাৰিব। फॉर्म 8 सारी वस्तु करने पे व्यवहार में अपना वन इज शिफ्टिंग ऑफ रेजिडेंस विद इन कॉन्स्टिट्यूएंसी और आउटसाइड कॉन्स्टिट्यूएंसी और इवन आउटसाइड स्टेट. नंबर 2 करेक्शन, एनी करेक्शन. नंबर 3 पीडब्ल्यूडी स्टेटस एंड नंबर 4 एपिक रिप्लेसमेंट. तो अपना यदि किबा भूल होइसे फॉर्म 8 दी अप्लाई करो. এছাৰৰ জৰিয়তে ভোটাৰ তালিকাৰ এনে সংশোধনীত ভোট কেন্দ্ৰত ভোটাৰৰ সংখ্যাও হ্ৰাস কৰা হ'ব। এইবাৰ অসমত এটা ভোট কেন্দ্ৰত সৰ্বাধিক ভোটাৰ থাকিব 1200, পূৰ্বতে থাকিছিল 1500। ফিল্ড ভিজিট পিছতহে আমি ড্ৰাফ্ট পাব্লিকেশ্যনটো কৰিম, কিন্তু ড্ৰাফ্ট পাব্লিকেশ্যনৰ আগত এটা আৰু প্ৰক্ৰিয়া আছে, ৰেচনেলাইজেশ্যন অফ পলিং ষ্টেচন। মানে আমাৰ আপোনালোকে জানে আগৰ আমাৰ ভোটাৰৰ সংখ্যা এটা পলিং ষ্টেচনত আছিলে 1500, এইবাৰ কমিশ্যন গাইডলাইন দিছে 1200লৈ কমাই আনিব লাগে। চ' 1200লৈ কমালে আমি এটা এক্সাৰচাইজ কৰিছোঁ, অসমত মানে 1826 পলিং ষ্টেচন বাঢ়িব লাগে, কিন্তু মই 1826 পলিং ষ্টেচন বাঢ়িব আগৰ পৰা, মানে যে এতিয়া মানে জানুৱাৰীলৈ যি আছিলে। সেয়া যিয়ে নহওক, বিৰোধী পক্ষৰ মূল ইছ্যু হ'ল বহিৰাজ্যৰ ভোটাৰৰ অসমত পাব পৰা সাম্ভাব্য ভোটাধিকাৰ। অসম চুক্তিৰ আধাৰত অসমীয়া খিলঞ্জীয়াৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক সুৰক্ষা দিয়াৰ কথা আছিল, অথচ আজি অসমত সুলভ হৈছে ভোটাধিকাৰ। দেৱব্ৰত শইকীয়াৰ মতে মুখ্যমন্ত্ৰীয়ে কৰি আছে ভোট চুৰিৰ বুদ্ধি। অজিত কুমাৰ ভূঞাৰ মতে এয়া শাসকীয় বিজেপিৰ ক্ষমতা দখলৰ অভিসন্ধি। মহোদয় এনেকৈ ভোট চুৰ কৰিবলৈ এইবিলাক বুদ্ধি কৰি আছে, তাৰ বিৰুদ্ধে মই অসমৰ জনগণক আহ্বান জনাম যে অসম চুক্তি যিটো হৈছিলে তাতে অসমীয়াৰ কাৰণে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক সুৰক্ষাৰ কথা আছে, সেইখিনি কথা চাই পেলাই আৰু অসম আন্দোলনটো প্ৰথম বহিৰাগতৰ বিৰুদ্ধে কৰিছিলে, সেই কথাটো মই সদৌ অসম ছাত্ৰ সন্থাকো মনত পেলাব বিচাৰোঁ। আমাৰ ইয়াত পানী, মাটি, বায়ু একোৰে লগত সম্পৰ্ক নথকা মানুহ কিছুমানে অসমৰ মানুহৰ ভৱিষ্যত, ৰাজনৈতিক ভৱিষ্যত নিৰ্ধাৰণ কৰিব, এইটো এটা চূড়ান্ত এটা মানে কাৰসাজি কৰা হৈছে। এইবোৰ কৰি পেলাই এটা জাতিক বা অসমৰ মানুহক অপমানেই নহয়, তাতকৈ এটা কোনো শব্দ নাইকিয়া হৈছে, যিটো জৰিয়তে তেওঁলোকে ক্ষমতা দখলৰ সপোন দেখিছে। মুঠতে এছাৰ বিতৰ্ক অসমত কমকচাৰী বঢ়াৰহে আশংকা। যিয়ে নহওক, এখন শুদ্ধ সংশোধিত ভোটাৰ তালিকা সকলোৰে কাম্য, আৰু এই ক্ষেত্ৰত নিৰ্বাচন আয়োগে ৰাজনৈতিক দলসমূহৰ তৰফৰ পৰাও এজেণ্ট দিবলৈ ইতিমধ্যে জনাইছে, আৰু ৰাজনৈতিক দলসমূহে সঁহাৰি জনাই BLA অৰ্থাৎ বুথ লেভেল এজেণ্ট নিয়োগ কৰিছে। যিয়ে নহওক, পৰৱৰ্তী সময়ত আমি এনেকুৱা ৰাজনৈতিক পৰিঘটনাৰ বিশ্লেষণ আগবঢ়াই যাম। পলিটিকা লেটছ টক আদাৰৱাইজ এই অনুষ্ঠানত সামৰিব খুজিছোঁ আজিৰ অনুষ্ঠান। ধন্যবাদ।